মাধুৰ্য সোণোৱাল। ঘৰ ক'ত? ঘৰ 1 নং হুঙীয়া। হুঙীয়া। বাঘৰ এই ব্যৱসায়ৰ লগত কেতিয়া আছ? ব্যৱসায়ৰ লগত এনেকৈ মই জড়িত নহয়। সেইটো টিমটো মই মানে মোক নিজে যোগাযোগ কৰিছিলে মানে। কোনে কোন টিমটোৱে যিটো টিমে তোমাৰ এই বাঘৰ চাল ল'ম বুলি কৈছিলে? কাষ্টম বিভাগে। কাষ্টম বিভাগ। কিমান টকাত ল'ম বুলি কৈছিলে? 2 লাখ টকাত ল'ম বুলি কৈছিলে, সংকটে বিকিব কৈছিলে। তেনেকৈ আৰু সঠিক নকওঁ আৰু মইতো নিৰ্দোষী জানিছোঁ তো, যি কথা সেইখিনি কথা কৈ দিয়া। সেইখিনিয়ে ক'লোৱেইচোন ছাৰ। নামটো কি বুলি ক'লা? মাধুৰ্য সোণোৱাল। ঘৰ ক'ত? 1 নং হুঙীয়া। দেউতাৰ নাম কি? লক্ষীন্দ্ৰ সোণোৱাল। একচুৱেলি এইটো আমি নিজে ধৰা কেছ নহয়, এইটো চেণ্ট্ৰেল এক্সাইজ এণ্ড কাষ্টমছ বিভাগে গছপুৰীয়া ওচৰত ধৰিলে। ধৰি আমাক ডিব্ৰুগড়ে মাতি আনি তেওঁলোকৰ অফিচত আমাক কেছটো চমজাই দিলে বোলে এনেকুৱা কথা বতৰা। আমি কেছটো তেওঁলোকৰ হাতৰ পৰা লৈ জাষ্ট আমি কোৰ্টত গোটেইখিনি বস্তু মেলি দেখুৱাই কি একশ্যন হয় সেইটো আশাতে আমি ৰৈ আছোঁ। যিহেতু পংকজ বৰুৱা নামৰ এজন ব্যক্তি, যুৱক বুলি ক'ব লাগিব, তেওঁ বিবাহিত যিয়ে নহওক, তেওঁ কিন্তু আপোনালোকে ইয়াৰ পৰা পিঞ্জৰা দিছিলে বাঘে আক্ৰমণ কৰা, তেওঁ আমি দিয়া আপোনালোকে দিয়া পিঞ্জৰা তেওঁ ব্যৱহাৰ নকৰিলে। সেই নিজে যিটো বনাইছিলে সেই পিঞ্জৰাত তেওঁলোকে বাঘ ধৰি মেলি ইতিমধ্যে এই যে বাঘটো খালে সেইটো ওলাই পৰিলে। এই ক্ষেত্ৰত কি ক'ব? সেইটো তেওঁলোকে দুৰ্নীতিপৰায়ণ মানুহ, দুৰ্নীতিপৰায়ণ কাম কৰিছে, সেইটো কাৰণে শাস্তি পাব লাগে তেওঁলোকে। আৰু যিজনক এতিয়া গ্ৰেপ্তাৰ কৰা হৈছে তেওঁক মানে ক'লৈ পঠিয়াব এতিয়া? জেললৈ? আমি ডিব্ৰুগড় জেললৈ পঠিয়াম বুলি নহয়, ডিব্ৰুগড় আমি কোৰ্টত হাজিৰ কৰিম। কোৰ্টে মহামান্য কোৰ্টে যদি কয় যে জেলত দিব লাগে তেতিয়া জেলত দিম, যদি তেওঁলোকে কয় যে হেৰি দিব লাগে হেৰি দিম, সেই বিচাৰ দিম, কোৰ্টৰ বিচাৰ দিম। মাধুৰ্য সোণোৱাল। ঘৰ ক'ত? ঘৰ 1 নং হুঙীয়া। হুঙীয়া। বাঘৰ এই ব্যৱসায়ৰ লগত কেতিয়া আছ? ব্যৱসায়ৰ লগত এনেকৈ মই জড়িত নহয়। সেইটো টিমটো মই মানে মোক নিজে যোগাযোগ কৰিছিলে মানে। কোনে কোন টিমটোৱে যিটো টিমে তোমাৰ এই বাঘৰ চাল ল'ম বুলি কৈছিলে? কাষ্টম বিভাগে। কাষ্টম বিভাগ। কিমান টকাত ল'ম বুলি কৈছিলে? 2 লাখ টকাত ল'ম বুলি কৈছিলে, সংকটে বিকিব কৈছিলে। তেনেকৈ আৰু সঠিক নকওঁ আৰু মইতো নিৰ্দোষী জানিছোঁ তো, যি কথা সেইখিনি কথা কৈ দিয়া। সেইখিনিয়ে ক'লোৱেইচোন ছাৰ। নামটো কি বুলি ক'লা? মাধুৰ্য সোণোৱাল। ঘৰ ক'ত? 1 নং হুঙীয়া। দেউতাৰ নাম কি? লক্ষীন্দ্ৰ সোণোৱাল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।